জহলাবন্ধাত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ SI জোনমণি ৰাভা থিততে নিহত হয়। জানিব পৰা মতে ৰাতি তীব্ৰবেগী এখন ট্ৰাকৰ সন্মুখী হৈ দুৰ্ঘটনাটো পতিত হয়। জোনমণি ৰাভাই নিশা নিজৰ মাৰুতিখন চলাই গৈ থাকোঁতেই এনেকুৱা দুৰ্ঘটনাটো সংঘটিত হয়। জোনমণি ৰাভা আজিৰ পৰা কেইমাহমান আগতেও খুব চৰ্চাৰ বিষয় হৈ পৰিছিল, কাৰণ জোনমণি ৰাভাই এজন বিধায়কক শিক্ষা দিছিল। জোনমণি ৰাভাই ভাইৰেল হোৱাৰ পৰাই সমগ্ৰ অসমবাসীৰ আগতে চিনাকি হৈ পৰিছিল আৰু অসমবাসী ৰাইজেও জোনমণি ৰাভাক বহুত ভাল পাইছিল। কিন্তু যোৱা ৰাতি হোৱা দুৰ্ঘটনাৰ ফলত জোনমণি ৰাভা থিতাতে নিহত হোৱা খবৰটোৱে সকলোকে আচৰিত কৰি তুলিছে। কোনেও ভবা নাছিল জোনমণি ৰাভা ইমান সোনকালে পৃথিৱীৰ পৰা গুচি যাব বুলি। এগৰাকী সুদক্ষ আৰক্ষী বিষয়াৰ মৃত্যুক কোনোৱে মানি ল'ব পৰা নাই সহজে। গৃহ বিভাগত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত বিচাৰিছে। এনেকৈ হঠাৎ জোনমণি ৰাভাৰ মৃত্যুক কোনেই সহজভাৱে ল'ব পৰা নাই। আপোনাৰ মন্তব্য আমাৰ কমেণ্ট বক্সত জনাব, ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।